অসমীয়া মানুহখিনি আমি সহজ সৰল আমি সকলোকে আঁকোৱালি লওঁ কিন্তু আমাৰ যি সহজ সৰলতা তাতে সেই সহজ সৰলতাক যদি কোনোবাই আমাৰ দুৰ্বলতা বুলি গণ্য কৰে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এই যে আজি যে আমি প্ৰতিবাদী কাৰ্যসূচীটো ৰূপায়ণ কৰিবলগীয়া হৈছে তাৰ মূলতে কোন আছে? তাৰ মূলতে আছে বিজেপিৰ কিছুমান ভেৰণীয়া নেতা আৰু গুণ্ডাবোৰ। আমি পাহৰি যাব নালাগিব এই ঘটনাটো আজি এই প্ৰায় 1.5-2 মাহত গুৱাহাটীত এনেকুৱা ঘটনা ঘটিবলৈ লৈছে। আজি দেখিছে ফেঞ্চি বজাৰত আমাৰ এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটিছে। আমাৰ উলুবাৰী পেট্ৰল পাম্পতো দেখিলোঁ য'ত বিহাৰী মানুহে গুৰুলাগুৰিকৈ অসমীয়া মানুহক প্ৰহাৰ কৰা দেখা পোৱা গ'ল। আৰু শেহতীয়াভাৱে আজি 2 দিন পূৰ্বে গুৱাহাটীৰ আৰ্যনগৰৰ চেৰাপভাটিত যিটো দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল 5-6 জন অসমীয়াৰ ওপৰত 100-150 অনা অসমীয়াই যি ধৰণে বৰ্বৰভাৱে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিলে, য'ত আৰক্ষী আৰু সংবাদ মাধ্যমৰ কৰ্মীও অন্তৰ্ভুক্ত হৈ আছে। আৰু ইমানখিনি দম্ভালি এইখন অসমত কি কাৰণে? আমি সকলোকে মৰম কৰোঁ, এইখন অসম আমাৰ অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ অসম, সেই বুলি আমি মৰম কৰোঁ বুলিয়ে আমাকে প্ৰহাৰ কৰিব, আমাৰ ওপৰতে আক্ৰমণ কৰিব, এই কথাটো আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। এইখন চৰকাৰে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে বেয়া পায়। তেওঁলোকে বিচাৰে তেওঁলোকে যিয়ে কওক তেওঁলোকে ৰাতি এটা সপোন দেখিব আৰু ৰাতিপুৱা হ'লে সেই সপোনটো বাস্তৱত ৰূপায়িত কৰাত তেওঁলোকে লাগি যায়। এই মুহূৰ্তলৈকে 100-200 আসনেৰে শাসনৰ গাদীত বহা দিছপুৰৰ গাদীত বহা মুখ্যমন্ত্ৰী মহোদয় কি কাৰণে নিমাত হৈ আছে? আজি শদিয়াৰ পৰা ধুবুৰীলৈকে অসম জ্বলি আছে। প্ৰতিটো জাতীয় সংগঠন জনগোষ্ঠীয় সংগঠনে এজাহাৰ তৰিছে। তাৰ পাছত কি কাৰণে তদন্ত হোৱা নাই সেইদিনাৰ ঘটনাটোক? আজি এই কাৰণে তদন্ত হোৱা নাই যে সেই নেতাজন বিজয় গুপ্তাৰ ভেৰণীয়া গুণ্ডা, এই কাৰণে হোৱা নাই নেকি? তেখেতে পুহি থোৱা এজন পালি নেতা, এই কাৰণে হোৱা নাই নেকি? আজি আমি এটা প্ৰশ্ন পোনপটীয়াভাৱে সুধিবলৈ বিচাৰিছোঁ। সেইদিনা এই অনা অসমীয়া আৰু অসমীয়াৰ মাজত যিখন কাজিয়াৰ সূত্ৰপাত হ'ল ক'ৰ পৰা আৰম্ভ হ'ল? সেই আলোক ত্ৰিপাঠী বুলি যোন ব্যক্তি তেওঁ ক'ৰ পৰা তাতে উপস্থিত হ'ল? কোনে এই গাঞ্জা ব্যৱসায়ৰ লগত জড়িত মানুহে তেখেতক ফোন কৰি মাতিলে? তাৰমানে এটা কথা স্পষ্ট হৈ যায় যে প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক এই আপোনাৰ এই গাঞ্জা ব্যৱসায়ৰ লগত বিজেপি নেতা কৰ্মীসকল ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ আছে। কাৰণ কিয় এই গাঞ্জা ব্যৱসায়টো বন্ধ কৰিবলৈ যাওঁতেহে এই গোটেইখিনি কাজিয়াৰ সূত্ৰপাত হ'ল। আমি এই কথাটো পাহৰি যাব নালাগিব। আৰু এটা কথা আমি ক'বলৈ বিচাৰিছোঁ, আজি নিৰপেক্ষভাৱে আজি এই চৰকাৰখনে তদন্ত ঘোষণা কি কাৰণে কৰা নাই? তেওঁলোকে কেৱল মাত্ৰ কৈ আছে যে তেনেকুৱা ধৰণৰ কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাছিল। যদি ঘটনা সংঘটিত হোৱা নাই, সংবাদ মাধ্যমৰ কৰ্মী কোনে আহত কৰিলে? তাতে অসমীয়াই কেনেকৈ মাৰ খাব লগা হ'ল? এতিয়া আপোনালোকে দেখি পাইছে যিটো ঘটনা কেন্দ্ৰ কৰি আমাৰ জিতেন চালৈ ব্যক্তিজনে এতিয়া সামাজিক মাধ্যমত আহি আত্মহত্যা কৰিব লগা হ'ব বুলি তেখেতে বিবৃতি দিছে। ইয়াৰ উপৰিও অহাকালি আমি সংবাদ মাধ্যমৰ কৰ্মীজনক লগ পাইছিলোঁ। তেখেতে পোনপটীয়াভাৱে আমাক জনাইছিল যে দাদা এতিয়া মোৰ জীৱনৰ ওপৰত ভয় হৈছে, মোৰ নিৰাপত্তা নাইকিয়া হৈছে, মই কোন মুহূৰ্তত মোৰ লগত কোনে কি কৰি দিয়ে কোনো ঠিক নাই। এই ঘটনাটো একদম টুইষ্ট কৰিবলৈ এই চৰকাৰখনে চেষ্টা কৰিছে। আমি এনেকুৱা ধৰণৰ কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি তীব্ৰ আকাৰে গৰিহণা দিছোঁ আৰু সকীয়াই দিবলৈ বিচাৰিছোঁ। আপোনালোকক গাদীত বহাইছোঁ বুলিয়ে অহকে বিহকে আপোনালোকে আমাৰ থলুৱা খিলঞ্জীয়া ৰাইজৰ ওপৰত আপোনালোকে আক্ৰমণ কৰিব, বৰ্বৰভাৱে আক্ৰমণ কৰিব। আৰু আমি কি হাতে হাত ধৰি বহি থাকিম নেকি? আমাৰ যদি ভাষাৰ ওপৰত কথা আহে, আমাৰ যদি জাতিৰ ওপৰত কথা আহে, আমাৰ যদি মাটিৰ ওপৰত কথা আহে, আমি অসমৰ থলুৱা খিলঞ্জীয়া ৰাইজে কিন্তু হেংদাং তুলি ল'বলৈ আমি বাধ্য হ'ম। আৰু তাৰ পৰিণাম কিন্তু এই চৰকাৰখনে আমাক দুখিলে নহ'ব, সৰ্বস্তৰৰ সৰ্বসাধাৰণ ৰাইজ ওলাই আহিব। কাৰণ কি আজি সকলোৱে দেখিছে যে অসমীয়াৰ ওপৰত অকথ্য নিৰ্যাতন হৈ আছে। আমি কি এইখন অসমতে থাকি অসমীয়াৰ কি আক্ৰমণৰ বলি হ'ব লাগিব নেকি? অনা অসমীয়াৰ এইখন অসমত কি অসমীয়াৰ কি এয়ে অস্তিত্ব নেকি? এইখিনিয়ে আছিল নেকি আমাৰ অসমীয়াৰ নিজৰ স্বাভিমান বোলা? আমি প্ৰতিজন স্বাভিমান অসমীয়াই আজি শদিয়াৰ পৰা ধুবুৰীলৈকে আজি আপুনি চাওক থানাই এজাহাৰ দাখিল কৰা হৈছে। কিন্তু এই মুহূৰ্তলৈকে বিজেপিৰ নেতা এই ত্ৰিবেদী বুলি এই যোনজন ব্যক্তি আলোক, তেখেতৰ এগেইনষ্টে কি কাৰণে কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই? কাৰণ এই কাৰণে লোৱা নাই তেখেতে বিজেপিৰ এজন ভেৰণীয়া গুণ্ডা, পালি থোৱা পালি নেতা।
এই কাৰণে লোৱা নাই নেকি? সকলো কথা জল জল পট পট হৈ গৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ আমি এইটো বিষয়ত হস্তক্ষেপ বিচাৰিছোঁ। আৰু এটা কথা ঠিক, যিমানে আৰক্ষী প্ৰশাসনে চেষ্টা নকৰক কিয় প্ৰতিবাদ হৈছে, প্ৰতিবাদ হ'ব। গণতান্ত্ৰিক আন্দোলন তেওঁলোকে কোনো কাৰণতে ৰুধিব নোৱাৰে। আমাৰ যি জনসাধাৰণৰ যি মনৰ যি বেদনা, মৰ্ম বেদনা, আজি অসমীয়া হিচাপে আমি প্ৰতিজন অসমীয়া আমি মৰ্মে উপলব্ধি কৰিছোঁ যে জাতি যাওঁ যাওঁ, ভাষা যাওঁ যাওঁ, মাটি যাওঁ যাওঁ, আৰু এতিয়া ভোটৰ ওপৰত দানা পৰ্টিয়ে অনা অসমীয়া বলয়ে অনা অসমীয়া লোভিয়ে আমাৰ অসমীয়া মানুহক মাৰিব, গুলকে প্ৰহাৰ কৰিব। আপুনি দেখিছে মধ্যঘাটীয় অঞ্চলৰ বিধায়কজন অনা অসমীয়া। সেইকাৰণে আজি দেখিছেনে 1-1.5 মাহৰ ভিতৰত 4-5টা বিক্ষিপ্ত ঘটনা কেৱল মাত্ৰ মধ্যঘাটীয় অঞ্চলত সংঘটিত হৈছে। কি কাৰণে, কাৰ কাৰণে সাহস পাইছে, কাৰ আশীৰ্বাদ আছে? আশীৰ্বাদ কাৰ আছে? বিজয় গুপ্তাৰ দৰে অনা অসমীয়া যেতিয়া আমাৰ এইখন অসম ভূমিত তেখেতে বিধায়ক হ'ব, তেখেতৰ শাসনৰ বাকজৰি পাব, এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনাবিলাক সংঘটিত হ'বলৈ ল'ব। আৰু অনা অসমীয়া লোভিক আমি ক'বলৈ বিচাৰিছোঁ, আমি মৰমত তোমালোকক মৰম কৰোঁ, আঁকোৱালি লওঁ, কিন্তু আমাৰ যি সহজ সৰলক তোমালোকক পুনৰবাৰ কৈছোঁ, আমাক জোকাই নল'বা, জুইৰ লগত খেলা নেখেলিবা তোমালোকে। অসমীয়া মানুহ আমি শান্ত হৈ আছোঁ, আমি শান্তশিষ্ট হৈ আছোঁ। তাৰ মিনিংটো, তাৰ অৰ্থটো এইটো নহয় যে আমি হাতে হাত ধৰি বহি থাকিম। আমি প্ৰতিটো বস্তু তন্নকৈ নিৰীক্ষণ কৰি আছোঁ, আৰু প্ৰয়োজন সাপেক্ষে আমি কিন্তু হেংদাং তুলি ল'বলৈ বাধ্য হ'ম। আজি অসমৰ কেইবাটাও জাতি জনগোষ্ঠীয় সংগঠনে আমি এজাহাৰ তুলিছোঁ, কিন্তু আমাৰ সেই এজাহাৰৰ কোনো অৰ্থ নাই নেকি? এতিয়ালৈকে কোনো ধৰণৰ তদন্ত কি কাৰণে ঘোষণা কৰা নাই এই চৰকাৰখনে? মুখ্যমন্ত্ৰী মহোদয় এই মুহূৰ্তলৈকে কিয় মৌন হৈ আছে? মুখ্যমন্ত্ৰী মহোদয় দেখোন কিবা সৰু নহয়, সৰু কথাত ৰাতি 1টা বজাতো ফেচবুক লাইভৰ জৰিয়তে বহুত ডাঙৰ কথাবিলাক কৈ দিয়ে, ঘোষণা কৰি দিয়ে। কিন্তু এনেকুৱা এটা ঘটনা য'ত অসমখন অসমীয়া আৰু অনা অসমীয়াৰ মাজত এখন কাজিয়াৰ সূত্ৰপাত হৈছে, সেই ঘটনাটোক লৈ, ইমান ডাঙৰ এটা ঘটনাক লৈ মুখ্যমন্ত্ৰী মহোদয় কি কাৰণে নিমাত আমি পোনপটীয়াভাৱে প্ৰশ্ন সুধিব বিচাৰিছোঁ। আৰু অনতিপলমে এই ঘটনাৰ লগত জড়িত কাল্পিককেইটাক যদি কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা নকৰে, আমাৰ এই প্ৰতিবাদ হৈছে আৰু গণতান্ত্ৰিক আন্দোলন হ'ব। জনগণত যিটো ঘটিছিলে, অসমীয়াক ননচেন্স বুলি কৈছিলে, তেওঁলোকে অসমীয়াক গো বেক ধ্বনি দিছিলে। আমাৰ অসমতে থাকি অসমতে বেপাৰ বাণিজ্য কৰি তেওঁলোকে ইয়াৰ পৰাই ধন লটি ঘুটি লৈ যাব বিহাৰলৈ, আৰু আমাৰ অসমীয়াকে তেওঁলোকে ননচেন্স বুলি ব্যৱহাৰ কৰিব। এইটো কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰোঁ। আজি 48 ঘণ্টা উকলি গ'ল, তেওঁলোকে প্ৰশাসনে আজিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিকভাৱে আমি আন্দোলন আৰম্ভ কৰিছিলোঁ, কিন্তু তেওঁলোকে বেৰিকেড বান্ধিছিলে। আমি সেই বেৰিকেডলৈকে গৈ নাপালোঁ। নোপোৱাতে তেওঁলোকে আমাক গেছ মাৰি পেলাই যিখিনি তেওঁলোকে আমাৰ সতীৰ্থসকলক অসুস্থ কৰিলে, ইয়াৰ উত্তৰ কিন্তু অসম আৰক্ষীয়ে আমাক দিব লাগিব। কিহৰ কাৰণে কৰিলে এইটো, কাৰ চুতলিপি মতে তেওঁলোকে এই আচৰণ কৰিলে, সেইটোৰ উত্তৰ আমি বিচাৰিছোঁ। এগৰাকী মহিলা হিচাপে ইয়াত অংশগ্ৰহণ কৰিছিলোঁ, চকুৱে মুখে তেওঁলোকে গেছ মাৰি পেলাই যিখিনি তেওঁলোকে বৰ্বৰতা দেখুৱালে, এইকাৰণে আমি অসম আৰক্ষীক ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আজি অলিয়ে গলিয়ে ড্ৰাগছৰ বেহা, মদৰ বেহা, জুৱাৰ বেহা গঢ়ি উঠিছে। আমাৰ নৱপ্ৰজন্ম ধ্বংসৰ ফালে গতি কৰিছে। এইসকললৈ তেওঁলোকৰ চকু নাই। তেওঁলোকৰ মুখৰ আগত, চকুৰ আগত ড্ৰাগছ বেপাৰীয়ে ড্ৰাগছ বিকি থাকে, তেওঁলোকে কিন্তু সেই চকু কাণ নিদিয়ে। একোখন ঘৰ ধ্বংস হৈ গৈছে। কিমান মাক বাপেকে কান্দি কান্দি দিনে নিশাই পাৰ কৰিছে, কত তেওঁলোকৰ সন্তানক হেৰুৱাইছে। এইবোৰৰ ওপৰত মাত নামাতি আমি অসমীয়া জাতিটোৰ হকে আমি অসমীয়াই ওলাই আহোঁতে তেওঁলোকে বৰ্বৰতা দেখুৱালে। সেইবাবে আমি অসম আৰক্ষীক গৰিহণা দিছোঁ, আৰু এই চৰকাৰখনকো সকীয়াই দিব বিচাৰিছোঁ। অতি সোনকালে যদি আলোক ত্ৰিপাঠীৰ লগতে তেওঁলোকৰ লগত যোৱা দলে বলে যিসকল গৈছিলে আৰু যিসকলে গাঞ্জা ড্ৰাগছৰ ব্যৱসায় কৰি আছে, সেইখিনিক তেওঁলোকে যদি এৰেষ্ট নকৰে, অতি শীঘ্ৰে যদি তেওঁলোকক এৰেষ্ট নকৰে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কিন্তু কেতিয়াও ক্ষান্ত নহয়। ইয়াত গৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি কিন্তু প্ৰস্তুত। যি পুলিচ প্ৰশাসনে আলোক ত্ৰিপাঠী আৰু যিজন ভাঙৰ ব্যৱসায়ী আছিলে তেখেতসকলক এৰেষ্ট কৰিব পৰা নাই, যিসকলে অবৈধভাৱে মাটি দখল কৰি আছে, সেই অবৈধভাৱে মাটি দখল কৰা মানুহসকলক উচ্ছেদ কৰিব পৰা নাই। কেৱল মাত্ৰ আজি আপোনালোকে দেখা পাইছে যে হাজাৰ হাজাৰ পুলিচ আহি পেলাই আমাক বাধা দিছে। জোৰ সমদলটো আমি আৰম্ভ কৰিব নোৱাৰিলোঁ। তেনেকুৱা অৱস্থাতে তেখেতসকলে গেছ মাৰি পেলাই আমাৰ সতীৰ্থসকলক যথেষ্ট অত্যাচাৰ কৰিছে। এগৰাকী মহিলাক তেখেতসকলে যিদৰে অত্যাচাৰ কৰিছে, ই কেতিয়াও অসমীয়া জাতিটোৰ কাৰণে গ্ৰহণযোগ্য হ'ব পৰা নোৱাৰে। কিন্তু এতিয়া আমাৰ ইয়াত থকা অফিচাৰসকলক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে আলোক ত্ৰিপাঠীক কেতিয়া গ্ৰেপ্তাৰ কৰিব, সেই গাঞ্জা ব্যৱসায়ীজনক কেতিয়া গ্ৰেপ্তাৰ কৰিব, সেই অবৈধভাৱে দখল কৰি থকা সেইসকল মানুহক কেতিয়া উচ্ছেদ কৰিব। কেৱল মাত্ৰ হিন্দু
মুছলমান কৈ থাকিলে সমাজখন কেতিয়াও সুৰক্ষিত নহয়। আমি ইয়াৰ পৰা দাবী জনাইছোঁ যে আপোনালোকে উচ্ছেদ কৰিছে, আমি ভাল পাইছোঁ, কিন্তু ইয়াৰ সমান্তৰালভাৱে যিসকল অনা অসমীয়াই মাটি দখল কৰি আছে সেই মাটিওতে আপোনালোকে দখলমুক্ত কৰিব লাগিব। কেৱল মাত্ৰ তেখেতসকল বিহাৰী সম্প্ৰদায়ৰ হ'ল বুলি, বেলেগ সম্প্ৰদায়ৰ হ'ল বুলি যে বেলেগ চকুৰে চাব, এই ধৰণৰ কথা কেতিয়াও আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানি নলওঁ। আৰু আমি আজি ইয়াত থকা পুলিচৰ অফিচাৰসকলক পুনৰবাৰ আকৌ প্ৰশ্ন কৰিছোঁ, আপোনালোকে তেখেতসকলক সোধক যে আলোক ত্ৰিপাঠীক তেখেতসকলে কেতিয়া গ্ৰেপ্তাৰ কৰিব আৰু যিজন গাঞ্জা বেপাৰী আছে তেখেতক কেতিয়া গ্ৰেপ্তাৰ কৰিব। আৰু যেতিয়ালৈকে এই কালপিতসকলক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিৰবিচ্ছিন্নভাৱে আমি আন্দোলন কৰি যাম। ইয়াত কোনো বহিৰাগত মিয়া বাংলাদেশীৰ ইয়াত দপদপনি নচলিব, কোনো বিহাৰীৰো দপদপনি নচলিব। আমি কাকো প্ৰতিনিধিত্ব নকৰোঁ, কোনো ধৰ্মীয় কোনো জনগোষ্ঠীক আমি প্ৰতিনিধিত্ব নকৰোঁ। আমি নিৰপেক্ষভাৱে আমি এটাই দাবী জনাইছোঁ, ইয়াত অসমীয়াৰ দাদাগিৰি চলিব। যিটো জাতিয়ে নেকি 860জন শ্বহীদৰ তেজত ডাঙৰ হোৱা জাতি, সেই জাতিক লৈ কোনো ৰাজনীতি ইয়াত নচলিব। ইয়াত কোনো বহিৰাগত বাংলাদেশী মিয়াৰো আমি দপদপনি নিবিচাৰোঁ, ইয়াত কোনো বিহাৰীৰ দপদপনি নলওঁ। স্পষ্ট কথা আমাৰ এটাই দাবী, ইয়াত চাৰা পাৰ্টিৰ যিটো ঘটনাৰ লগত জড়িত, যোনে অসমীয়াৰ গৌৰৱ দিছিলে তাক শীঘ্ৰে কৰায়ত্ব কৰক, এয়া আমাৰ কথা স্পষ্ট দাবী। শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনটোক অসম আৰক্ষীয়ে যি বৰ্বৰচিতভাৱে গেছ মাৰি পেলাই দমন কৰে যি নীতি লৈছে, এই আমাৰ সন্মুখতে ডাঙৰ প্ৰশ্নৰ উদ্দেশ্য হৈছে যে এই চৰকাৰখন কাৰ পক্ষত আছে, আচলতে বিহাৰীৰ পক্ষত নে খিলঞ্জীয়াৰ পক্ষত স্পষ্ট কৰিব লাগে। আৰু ইয়াত থকা আৰক্ষী বিষয়াসকলে এইটো কথা ক'ব লাগে যে তেওঁলোকক কেতিয়া গ্ৰেপ্তাৰ কৰিব, কাৰণ আজি এটা শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন তেওঁলোকে যি ধৰণে মুখিমূৰ কৰিছে, তেনেধৰণৰ যদি তৎপৰতা ইমান সময়ত দেখুৱালে তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আজি জেল হাজত থাকিলেহেঁতেন। কিন্তু তাকে নকৰি পেলাই তেওঁলোকে কাৰ চুৰতলিপি মানি আজি এটা জাতিৰ বিৰুদ্ধে তেওঁলোকে নিজে পোচাকযোৰ পিন্ধিলে তেওঁলোকে জাতিদ্ৰোহী হৈ পেলাই এই কাৰ্য কৰাটো অনুচিত বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুভৱ কৰোঁ। গতি কৰি আমাক আবদ্ধ কৰিছে, গেছ প্ৰয়োগ কৰিছে, গতিকে এইটো এটা অগণতান্ত্ৰিক পন্থা। আমি এই ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, অধিকাৰ সুৰক্ষিত নোহোৱালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজনো সৈনিক কিন্তু শান্ত নাথাকে। ইনকলাব জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, সিবি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, সিবি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, আমাৰ যে বাধা দিছে আপোনালোকে কেতিয়া এৰেষ্ট কৰিছে, তেওঁলোকে জাতিটোৰ কাৰণে আমি কাম কৰোঁ, তেওঁলোকে কওক কেতিয়া এৰেষ্ট কৰিব পাৰিব, কাম কৰিব ৰাইজৰ পইচা হৈ কাম কৰিব, চৰকাৰী হৈ কাম কৰিব। এই কথাখিনি স্পষ্ট ভাষাৰে আপোনালোকে আমাক আজি কৈ যাওক যে আমি চৰকাৰী হয়হে কাম কৰিম, যে ৰাইজৰ হৈ কাম নকৰোঁ। তেতিয়াহ'লে তেনেকুৱা ধৰণৰ কথা যদি আপোনাৰ আছে, সংবাদ মাধ্যমৰ বন্ধুসকলৰ আগত আপোনালোকে কৈ যাওক আমাক কিয় বাধা দিছে,